নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 বোমা আতংকই বোমাৰ যি আতংক স্বাধীনতা দিৱসৰ দিনাখন বোমাৰ আতংকই কিন্তু অসম আৰক্ষীৰ টোপনি হৰিছে বোমা আতংকৰ কথা নিশ্চয় আপোনালোকে গম পায় আলফা স্বাধীন ইমান দুৰ্বল নহয় বুলি আসলতে প্ৰতিপন্ন কৰিব বিচাৰিছে আলফা স্বাধীন সেনাধ্যক্ষ পৰেশ বৰুৱাই কিন্তু দেখুৱাই দিলে শক্তি আলফা স্বাধীনৰ শক্তি যি কি নহওক এই বোমাতংকৰ বিষয়ে অনুপ চেতিয়াৰ হৈতে পৰেশ বৰুৱাৰ কথা হৈছে বাৰ্তালাপ হৈছে আৰু অনুপ চেতিয়া ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই প্ৰতিক্ৰিয়া চাই লোৱা হ'ব এটা কথা হ'ল কি বোমাটো যে নুফুটিলে তাৰ কাৰণে অন্তত বহু লোকৰ আঘাতপ্ৰাপ্ত হোৱাক বা মানে জীৱনহানি হোক তাৰ পৰা ৰক্ষা কৰিলে যদি ফুটা হ'লে কিন্তু বহুত মানে ক্ষতি হ'লহেঁতেন এতিয়া মই আজি ৰাতিপুৱাও পৰেশ বৰুৱাৰ লগত মোৰ যোগাযোগটো আছিলে যোৱাকালি পুৱাই তেওঁ মোক কৈছে যে অসমত বোমা বিস্ফোৰণ হ'ব যে মানে পানী তোলাটো এটা পাতিছে বুলি ক'লে এতিয়াও যদি বোমা বিস্ফোৰণ হোৱালে কিমান মানুহৰ জীৱন গ'লহেঁতেন কোনো নিশ্চয়তাকে আগতীয়াকৈ কোনোৱে ক'ব নোৱাৰে গতিকে এইটো লৈ পেলাই যথেষ্ট এটা সমালোচনা হ'লহেঁতেন বিতৰ্ক হ'লহেঁতেন বা সমালোচিত হ'লহেঁতেন গতিকে এইটো নুফুটাৰ কাৰণে ভাল হৈছে আৰু এনেকুৱা ধৰণৰ কাম কাজ মই সন্ধিয়া সময়তো পৰেশ বৰুৱাই ফোন কৰিছিলে মোলৈ মই সুধিলোঁ যে হঠাতে তোমালোকে এনেকুৱা এটা বোমা বিস্ফোৰণৰ এনেকুৱা এটা 25টা জেগাত কিয় পৰিকল্পনা কৰা হ'ল তেওঁ এটা কথাই ক'লে যে চক আমাক মানে গুৰুত্ব দিবলৈ বিচৰা নাই চৰকাৰে আৰু আমাক মানে একেবাৰে দুৰ্বল বুলি ভাবিছে গতিকে এই দুৰ্বল বুলি আমি যে এতিয়াও দুৰ্বল হোৱা নাই আমি গোটেই অসমতে যে মানে আমাৰ অৱস্থান আমি প্ৰমাণ কৰিব পাৰোঁ সেইটো কাৰণেই আমি এটা মেছেজ এটা দিবলৈ বিচাৰিছোঁ তেওঁ এটা কথা কৈছে যে বোমাখিনি নুফুটিলে এইটো ভালেই হৈছে বাৰু কিন্তু কথাটো হ'ল অন্তত মেছেজ এটা গৈছে অসমৰ ৰাইজে আলফা স্বাধীনো যে এতিয়া শক্তিশালী অৱস্থানত আছে এই মেছেজটো আমি দিবলৈ বিচাৰিছোঁ আজি ৰাতিপুৱা আকৌ তেওঁ মোক ফোন কৰিলে মই গুৱাহাটী মেডিকেল কলেজত আছিলোঁগৈ গৈ পেলাই সেইটো সময়তে তেওঁ ফোন কৰিলে ফোন কৰি পেলাই মোক ক'লে যে মানে যোৱাকালিতো আপোনাক ক'ব নোৱাৰিলোঁ পানী তোলাত ক'ত প্ৰতিষ্ঠা কৰিছে বোমাটো কিন্তু এতিয়া মই খবৰ পাইছোঁ যিজন ল'ৰাই প্ৰতিষ্ঠা কৰিছে সেইজনক যোগাযোগ হ'ল সেইজনে কৈছে যে মানে আমাৰ ঘৰৰ সন্মুখত এটা আৰু আমাৰ ঘৰৰ সন্মুখত পিছফালে এটা কৰিছে ভৱিষ্যতলৈও মই অসমৰ জাতীয় স্বাৰ্থত মই কাম কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ মোক এনেকুৱা বোমা বিস্ফোৰণ কৰি পেলাই বা কিবা এটা কৰি পেলাই যদি মৰি যাওঁ বেলেগ কথা কিন্তু জীয়াই থাকিবলৈকে মই ৰাইজৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত কাম কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ মোক এনেকৈ ভীতিগ্ৰস্ত বা ভয় দেখুৱাই পেলাই যে বিৰত ৰাখিম আৰু যিখিনি উচিত বুলি ভাবোঁ সেই কথাখিনি মই ক'ম আৰু মই যিসকলে মোক মানে হত্যা কৰিবলৈ বা চিন্তা কৰিছে সেইসকলৰ প্ৰতি মই এটাই মানে উত্তৰ দিবলৈ বিচাৰোঁ যে মোৰ মানসিকতাটো কেতিয়াও পৰিৱৰ্তন